Hello students, good morning. Today we will discuss a new chapter. It's called D and F block elements. So in the previous classes we have discussed about the P block elements. That is what are P block elements, what are their properties, uses, etc. So in D block elements and F block elements we will just discuss about the elements of D and F block elements. That means actinides, lanthanoids, that's iron, cobalt, nickel. These are the examples of D block elements, and actinide, lanthanoid, these are the examples of F block elements. So before that you have to see this periodic table. So you see in the first classes we have discussed P block elements means what? The electrons enter into the last p orbitals. So generally these are P block elements. They are in the right side of the periodic table. And S block elements are those which are left side of the periodic table. Generally they are metal except this hydrogen. So these are S block, these are P block, and the D block elements are in between the S and P block elements. That is, these are D block elements. The D block elements are starting from group 3 to group 12. মানে গ্ৰুপ 3 এলিমেন্টৰ পৰা গ্ৰুপ 12 এলিমেন্ট লৈকে যিমানখিনি এলিমেন্ট আছে সেইখিনি আছে ডি ব্লক এলিমেন্টস ফৰ এক্সাম্পল সে স্কেনেডিয়াম টাইটানিয়াম ভ্যানাডিয়াম ক্ৰোমিয়াম ম্যাঙ্গানিজ আয়রন কোবাল্ট নিকেল কপার জিঙ্ক these are all d block elements so d block elements বিলাক মই কৈছো যে s block আৰু p block elements বিলাকৰ মাজত আছে এই কাৰণে ইহঁতক ট্ৰানজিশন এলিমেন্ট বুলিও কোৱা হয় so d block এই কাৰণে কোৱা হয় কাৰণ ইহঁতৰ লাষ্ট ইলেক্ট্ৰন বা পেনাল্টিমেট অৰবিটেলত d অৰবিটেল থাকে এই কাৰণে তো আৰু ইয়াতে f block elements হোৱা এটো হৈছে d block elements or এটো হৈছে ফার্স্ট সেকেন্ড থার্ড ফোর্থ পিরিয়ড ফিফথ পিরিয়ড সিক্সথ পিরিয়ড সেভেন্থ পিরিয়ড মানে ফোর্থ ফিফথ সিক্সথ সেভেন্থ এই চাৰিটা পিরিয়ড হৈছে d block elements স্টার্ট হয় তো প্ৰথমতে আছে এটো হৈছে 3d সিরিজ মানে d block elements of 3d অরবিটাল পৰা স্টার্ট হয় প্ৰথমটো আছে স্কেনাডিয়ামৰ পৰা স্টার্টিং কৰি জিংক এটো 3d সিরিজ বুলি কোৱা হয় কাৰণ ইয়াতে d ইলেক্ট্ৰন 3d অরবিটালত যায় তাৰ পিছত আছে 4d সিরিজ ওয়াইট্ৰিয়াম টু কেডমিয়াম তাৰ পিছত ইয়াতে আছে লেন্থেনাম আছে ইয়াতে এলে লেন্থেনাম টু মার্কারি এটো হৈছে 5d সিরিজ তাৰ পিছত আছে অ্যাক্টিনিয়াম টু কপারনিচিয়াম এটো হৈছে 6d সিরিজ তো ইয়াতে 57 টু 71 89 টু 103 ইয়াতে অলপ গ্যাপ কিয় দি আছে ইয়াতে লেন্থেনামৰ পৰা আমাৰ f block elements মানে f অরবিটাল ইলেক্ট্রন ফিল্ড আপ কৰিবলৈ আৰম্ভ কৰে তো 57 এৰ পৰা 71 মানে লেন্থেনাম টু লুটেনিয়াম f ইলেক্ট্রন 4f ইলেক্ট্রন ফিল্ড আপ হ'বলৈ লয় সেইকাৰণে ইহঁতক f block elements বুলি কোৱা হয় এটো ইয়াত এই সিরিজটোক লেন্থেনাম সিরিজ বুলি কোৱা হয় তাৰ পিছত ইয়াতে অ্যাক্টিনাইড সিরিজ এটা আছে অ্যাক্টিনিয়ামৰ পৰা লরেন্সিয়াম লৈকে দ্যাট মিন্স 89 এটমিক নাম্বার 89 এৰ পৰা স্টার্ট কৰি এটমিক নাম্বার 103 লৈকে ইয়াতে 5f ইলেক্ট্রন ফিল্ড আপ হ'বলৈ লয় আৰু এই সিরিজটো অ্যাক্টিনিয়াম সিরিজ বুলি কয় দ্যাট মিন্স লেন্থেনাইড সিরিজ আৰু অ্যাক্টিনাইড সিরিজক f block elements বুলি কোৱা হয় আৰু ইহঁতক পেৰিয়ডিক টেবলত একেবাৰে তলত ৰখা হৈছে কাৰণ ইহঁতৰ এক্সট্ৰা প্ৰপাৰ্টিজ প্ৰিজাৰ্ভ কৰাৰ কাৰণে ইহঁতক তলত ৰখা হৈছে আৰু এইকেইটা সব ৰেডিও এক্টিভ এলিমেন্টস সো জেনাৰেলি অল দ্য ডি ব্লক এলিমেন্টস আৰ মেটেল হয় ট্ৰানজিশন মেটেল অল আৰ মেটেলস আৰু যিবিলাক ডাউনত আছে এইবিলাক ৰেডিও এক্টিভ এলিমেন্টস মেটেলটো হয় এইবিলাক ৰেডিও এক্টিভ হয় so it is the d block of the periodic table contains the elements of group 3 to 12 in which the d orbitals are progressive filled in each of the four long periods মই কৈছো যে group 3 ৰ পৰা group 12 লৈকে d block elements start হয় তাৰ পিছত 4f আৰু 5f অরবিটাল ফিল্ড আপ হয় কোনটো এই অ্যাক্টিনিয়াম লেন্থেনাইড সিরিজ আৰু অ্যাক্টিনিয়াম সিরিজ লেন্থেনাইড সিরিজত 4f অরবিটাল ইলেক্ট্রন ফিল্ড আপ হ'বলৈ লয় অ্যাক্টিনিয়ামত 5f ইলেক্ট্রন ফিল্ড আপ হ'বলৈ লয় সেইকাৰণে ইয়াত 4f বা লেন্থেনাইড সিরিজ আৰু এটো 5f সিরিজ বা অ্যাক্টিনাইড সিরিজ বুলি কয় আৰু এই দুটা সিরিজক f block এইকেইটা গোটেইকেইটা f block এলিমেন্টস হয় সো জেনাৰেলি তিনটা সিরিজ আছে d সিরিজ মই কৈছো 3d 4d 5d সিরিজ আছে সো 3d সিরিজত আছে স্কেনেডিয়াম টু জিংক মই কৈছো 4d সিরিজত ওয়াইট্রিয়াম টু কেডমিয়াম আৰু 5d সিরিজ লেন্থেনাম টু মার্কারি যদি তুমি সেরিয়াম আৰু লুটেনিয়াম টু বাদ দিয়া সেরিয়াম আৰু লুটেনিয়াম লৈকে এটো হৈছে f block সিরিজ তো ফোর্থ সিরিজ অ্যাক্টিনিয়াম কমপ্লিট নহয় মানে এই অ্যাক্টিনিয়াম সিরিজটো কমপ্লিট নহয় এতিয়ালৈকে এলিমেন্টস বিলাক ডিসকভার হোৱাই নাই তো
4f আৰু 5f সিৰিজ মই কৈছোঁ যে এক্টিনাইট আৰু লেন্থেনাইট আৰু এক্টিনাইট বুলি কোৱা হয় ইহঁতক কোৱা হয় লেন্থেনাইট সিৰিজ এইটোক কোৱা হয় এক্টিনাইট সিৰিজ তো ইয়াতো দিয়া আছে চোৱা এইটো হৈছে এ ব্লক এলিমেণ্টছ আৰু এইটো হৈছে ডি ব্লক এলিমেণ্টছ so now what are the main definition of transition elements বা d block elements so a transition element is defined as the one which has incompletely filled d orbitals in its ground state or in any of its oxidation state মানে d block elements এনেকুৱা elements হ'ব লাগিব যাৰ ground state বা oxidation ইয়াৰ general oxidation state যদি d orbital partially filled electron থাকে মানে d block elements d orbital half filled বা হাফ ফিল নহলেও যাতে কমপ্লিট ফিল নহয় এনেকুৱা ধৰণৰ এলিমেণ্টবিলাকক ডি ব্লক এলিমেণ্টছ বুলি কোৱা হয় সো ইয়াতে কিছুমান এক্সেপশ্যনেল কেছ আছে যেনে জিংক কেডমিয়াম আৰু মাৰ্কাৰী তুমি জিংক কেডমিয়াম আৰু মাৰ্কাৰী যদি লোৱা এইটো হৈছে জিংক 30 এটমিক নাম্বাৰ ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি আৰ্গন 3d10 4s2 3d10 ডি অৰবিটেলত ম্যাক্সিমাম 10টা ইলেক্ট্ৰন ক্যাপাসিটি আছে তাৰপিছত মাৰ্কাৰী ইয়াতো 4d10 এইটো কেডমিয়াম 4d10 আৰু এইটো মাৰ্কাৰী 5d10 মানে ইহঁতৰ কি হয় ডি অৰবিটেল ফুললি ফিল্ড সো ইহঁত যদিও ডি সিৰিজত আছে কিন্তু দে আৰ নট ট্ৰু ট্ৰানজিশন এলিমেন্টস বিকজ দেয়াৰ ডি ব্লক এলিমেন্টস আৰ ফুলফিল্ড ইভেন দে আৰ +2 অক্সিডেশন স্টেটতো ইহঁত ফুলফিল্ড 4s2 3d10 4s2 যেতিয়া 4s2 s ইলেক্ট্ৰন কেটা এলিমেন্ট বন্ডিংত যদি ইনভলভ হয় হলে ইহঁতৰ ডি অৰবিটেল ফুলফিল থাকে দ্যাট মিন্স +2 অক্সিডেশন স্টেটৰ ইয়াতে ডি অরবিটাল ফুলফিল আৰু গ্ৰাউন্ড স্টেটতো ফুলফিল সো এই কাৰণে জিংক কেডমিয়াম মাৰ্কাৰীক ট্ৰু ট্ৰানজিশন এলিমেন্ট কনসিডাৰ কৰা নহয় ইয়াতে এটা কোৱেশ্চন দিছে যে গ্ৰাউন্ড স্টেট কনফিগাৰেশ্যন অফ copper or zinc has completely filled 3d orbitals copper is considered to be true transition element whereas zinc is not considered as a true transition element explain কৈছে গ্ৰাউন্ড স্টেট কপাৰ আৰু জিংকৰ দুইটাৰ কমপ্লিটলি ফিল্ড আছে কিন্তু জিংকৰ অক্সিডেশন +2 অক্সিডেশন স্টেটত ট্ৰু ট্ৰানজিশন এলিমেন্ট নহয় কিন্তু কপাৰত হয় কিয় তো ইয়াৰ কাৰণ এইটোৱে যে মই কৈছো যে জিংকৰ কি আছে 3d10 4s2 এইটো 3d10 4s2 তো 4s2 +2 অক্সিডেশন এটা +2 অক্সিডেশন স্টেটতো ইয়াৰ ডি অৰবিটাল ফুলফিল কিন্তু কপাৰ যদি লোৱা 3d10 4s1 3d10 4s1 মানে গ্রাউন্ড স্টেট ইয়ার ডি অরবিটাল ফুলফিল কিন্তু ইয়ার যেটো কমন অক্সিডেশন স্টেট +2 অক্সিডেশন স্টেট মানে s অরবিটাল 4s1 মানে s অরবিটাল এটা ইলেকট্রন যাব ডি অরবিটাল এটা ইলেকট্রন যাব তো ডি অরবিটালৰ পৰা এটা ইলেকট্রন গলে কি থাকে 3d9 সো 3d9 মানে এটা ইলেকট্রন হাফ ফিল্ড হৈ আছে এই কাৰণে কপাৰক গ্ৰাউন্ড অক্সিডেশন স্টেটত +2 অক্সিডেশন স্টেটত ট্ৰু ট্ৰানজিশন এলিমেন্ট কনসিডার বুলি কোৱা হয় কিন্তু জিংকক কৰা নহয় কাৰণ জিংকত জেনাৰেল অক্সিডেশন স্টেট মানে +2 অক্সিডেশন স্টেট আৰু গ্ৰাউন্ড স্টেটতো ডি ব্লক এলিমেন্টস বিলাক ফুলফিল হৈ আছে এই কাৰণে জিংকটো ট্ৰু ট্ৰানজিশন এলিমেন্ট নহয় কিন্তু কপাৰ +2 অক্সিডেশন স্টেটতো ট্ৰু ট্ৰানজিশন এলিমেন্ট হয় আচ্ছা তো এইটো হৈছে সো নেক্সট পজিশন ইন দ্য পেৰিয়ডিক টেবল সো মই কৈছো যে ডি ব্লক এলিমেন্টস বিলাক এস আৰু পি ব্লক এলিমেন্টস বিলাকৰ মিডলত থাকে এই কাৰণে ইয়াক ট্ৰানজিশন এলিমেন্ট বুলি কোৱা হয় So now what are the electronic configuration of the d block elements? So general electronic configuration of d block elements is n-1 d1 to 10 ns1 to 2 ইয়াৰ মানে কি এই যে এটো n হৈছে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ যদি ইয়াতে n = 4 হয় তেনেহলে এটো 4s 1 to 2 মানে s অৰবিটালৰ 1 ৰ পৰা দুটা ইলেক্ট্ৰন থাকিব আৰু এটো 4 - 1 মানে 3 সো এটো 3d 1 ৰ পৰা 3d10 মানে d অৰবিটালৰ 1 ৰ পৰা 10 টা লৈকে ইলেক্ট্ৰন থাকিব আৰু s অৰবিটালত 1 ৰ পৰা দুটা ইলেক্ট্ৰন থাকিব So for example 3d series যদি লোৱা এটো হ'ব 3d suppose 3d9 আৰু এটো 4s2 এনেকুৱা হ'ব সো ইয়াতে এটা এক্সেপশনাল কেস আছে যে ইলেক্ট্ৰনিক কনফিগাৰেশনত ক্ৰোমিয়াম আৰু কপাৰ যেটো ফাৰ্স্ট ইয়াৰত পাই আছিলো যে ক্ৰোমিয়াম আৰু কপাৰত ডি অৰবিটাল ফুলফিল নহওতে মানে ইয়াৰ যেটো জেনাৰেল ট্ৰেন্ড ইলেক্ট্ৰনিক কনফিগাৰেশন যেটো নহয় জেনাৰেলি যদি ক্ৰোমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশন লোৱা আৰ্গন 3d5 4s1 প্ৰথমে s অৰবিটাল ফুলফিল হ'ব লাগিছিল তেতিয়া ডি অৰবিটাল ফুলফিল হ'ব লাগিছিল কিন্তু ইয়াতে এক্সেপশনাল কেস কাৰণ কি ইয়াৰ সিমেট্ৰিক্যাল ডিস্ট্ৰিবিউশন অফ ইলেক্ট্ৰন আৰু এক্সচেঞ্জ এনাৰ্জি
তো ক্ৰোমিয়াম আৰু কপাৰত কি হয় ক্ৰোমিয়ামত যেনে 3D আৰ্গন 3D5 4s1 আৰু কপাৰত 3D10 4s1 4s1 ইয়েছ তো এইটো এক্সেপশ্যনেল কাৰণ কি যে ইহঁতৰ এক্সট্ৰা ষ্টেবল পোৱাৰ কাৰণে ইলেমেণ্টটো এক্সট্ৰা ষ্টেবল পোৱাৰ কাৰণে কি হয় ইয়াৰ ইলেক্ট্ৰন কনফিগাৰেশ্যন তেনেকুৱা আৰু মেইন দুটা ৰিজন হৈছে চিমেট্ৰিকেল ডিষ্ট্ৰিবিউশ্যন অফ দ্য ইলেক্ট্ৰন এজ ৱেল এজ দ্য এক্সচেঞ্জ এনাৰ্জি অফ দ্য ইলেমেণ্টছ তো এক্সচেঞ্জ এনাৰ্জি অফ দ্য ইলেক্ট্ৰন সেইকাৰণে ক্ৰোমিয়াম আৰু কপাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অলপ খেলি মেলি যেনে 3D5 4s1 এইটো হৈছে ক্ৰোমিয়াম আৰু এইটো হৈছে এইটো একচুৱেলি 3D4 4s2 হ'ব লাগিছিল ক্ৰোমিয়ামৰ একচুৱেলি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 3D4 4s2 হ'ব লাগিছিল কিন্তু একচুৱেলি হৈছে 3D5 4s1 কাৰণ ইয়াৰ এইটো ষ্টেবল বেছি হয় সেইকাৰণে নেক্সট ফিজিকেল প্ৰপাৰ্টিজ চ' জেনেৰেলি অল দিছ ইলেমেণ্টছ মই আগতে কৈছোঁ যে ট্ৰেনজিশ্যন ইলেমেণ্টছ জেনেৰেলি মেটেল এক্সেপ্ট জিংক কেডমিয়াম এণ্ড মাৰ্কাৰী আৰু জেনেৰেলি চলিডো হয় কিন্তু জিংক কেডমিয়াম মাৰ্কাৰীটো অলপ লিকুইড ইলেমেণ্টছ হয় লিকুইড মেটেল হয় এণ্ড দে আৰ ভেৰি মাছ হাৰ্ড এণ্ড হেভ ল' ভলাটিলিটি দে আৰ মেল্টিং এণ্ড বইলিং পইণ্টছ আৰ ভেৰি হাই চ' ট্ৰেনজিশ্যন ইলেমেণ্টবিলাকৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি থাকে এক্সেপ্ট জিংক কেডমিয়াম এণ্ড মাৰ্কাৰী জিংক কেডমিয়াম মাৰ্কাৰী এক্সেপশ্যনেল হোৱাৰ কাৰণ কি দে আৰ নট ট্ৰু ট্ৰেনজিশ্যন ইলেমেণ্টছ বিকজ their d orbitals are fulfilled so they are not considered as true transition elements so next আমি ডিসকাস করি মেল্টিং পয়েন্ট আর বয়লিং পয়েন্ট কেনেকৈ ভেৰি কৰে সো যদি মই আগতে কৈছোঁ যে ট্ৰেনজিশ্যন এলিমেণ্টবিলাকৰ মেল্টিং পয়েন্ট আৰু বয়লিং পয়েন্ট বেছি থাকে কাৰণ ইয়াৰ ইণ্টাৰ এটমিক বণ্ডিংটো বেছি হয় আৰু এইবিলাক কোৰ ক্ষেত্ৰত যিবিলাকৰ অকল ডি ইলেক্ট্ৰন আৰু এছ ইলেক্ট্ৰন দুয়োটা সিঙ্গেল হৈ আছে আৰু বণ্ডিঙত ইনভলভ হৈ আছে তো ইয়াতে কৈছে ডিউ টু দ্য প্ৰেজেন্স অফ হাফ ফিল্ড ডি অৰ্বিটেলছ তো এই কৈছে ইনভলভমেণ্ট অফ গ্ৰেটাৰ নাম্বাৰ অফ ইলেক্ট্ৰনছ ফৰ্ম n-1 d এডিশ্যন টু দ্য ns ইলেক্ট্ৰন ইন দ্য ইণ্টাৰএটমিক মেটেল পইণ্ট এইটোৱেই যে যদি ডি ইলেক্ট্ৰন আৰু এছ ইলেক্ট্ৰন ছিংগল ফিল্ডবিলাক যদি বণ্ডিঙত মেটালিক বণ্ডিঙত থাকে তেনেহ'লে সিহঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হয় তো কৈছে বিকজ অফ দ্য ষ্ট্ৰংগাৰ ইণ্টাৰএটমিক বণ্ডিং হাই এনথালপি অফ এটমাইজেশ্যন ট্ৰেনজিশ্যন চিমিলাৰলি এনথালপি অফ এটমাইজেশ্যন চিমিলাৰ মেল্টিং পইণ্ট বইলিং পইণ্টৰ নিচিনা সিহঁতৰ বেছি থাকে তো যদি পেৰিয়ডিক টেবুলটো চোৱা আকৌ সিহঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট প্ৰথমে চোৱা টাইটানিয়ামৰ পৰা প্ৰথমে আছে কি স্কেৰেডিয়াম টাইটানিয়াম ভেনাডিয়াম ক্ৰোমিয়াম ফাৰ্ষ্ট চোৱা সিহঁতৰ মেল্টিং পইণ্টটো বাঢ়ি গৈ আছে একদম ক্ৰোমিয়ামলৈকে তাৰপিছত আকৌ ডাউন হৈ গৈছে মেংগানিজ ইয়াৰ কাৰণটো কি টাইটানিয়ামত স্কেৰেডিয়াম টাইটানিয়ামত ডি ইলেক্ট্ৰন একদম কম আছে 1 2 স্কেৰেডিয়ামত 1 আছে লগতে এছ ইলেক্ট্ৰনো দুটা আছে 4s2 3d1 তাৰপিছত টাইটানিয়ামত 3d2 4s2 দুটা ইয়াতে 3d3 4s2 মানে গোটেইকেইটা সিঙ্গেল ইলেক্ট্ৰন সো সিঙ্গেল ইলেক্ট্ৰনলৈকে বণ্ডিংটো ভাল হয় ক্ৰোমিয়ামত মেক্সিমাম হৈ আছে কাৰণ 3d4 3d5 4s1 গোটেইকেইটা সিঙ্গেল ফিল্ড ইলেক্ট্ৰন তাৰপিছত কি হয় ইয়াতে মেংগানিজত ডাউন হোৱাৰ কাৰণ কি 3d5 4s2 মানে এছ ইলেক্ট্ৰনবিলাক এতিয়া ফুলফিল্ড হৈ আছে তো তেতিয়াহ'লে কি হয় পেয়াৰিং হৈ যায় পেয়াৰিং হৈ গ'লে কি হয় ইহঁতৰ বণ্ডিংটো ইমান ভাল নহয় গোটেইকেইটা ইলেক্ট্ৰনে যেনে এতিয়া যদি ডি অৰ্বিটেল এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন যদি পেয়াৰ্ড থাকে সেই দুটা ইলেক্ট্ৰনে বণ্ডিঙত ইনভলভ নহয় বণ্ডিঙত ইনভলভ হ'ব ক'ত য'ত লিগেণ্ডবিলাক আছে কিন্তু ইয়াতে মেটেল বণ্ডিঙত কি হ'ব লাগিব গোটেইকেইটা সিঙ্গেল ফিল্ড ইলেক্ট্ৰন হ'ব সিঙ্গেল ইলেক্ট্ৰন হ'ব লাগিব তো সেইকাৰণে ইহঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট গ্ৰেজুৱেলি ডিক্ৰিজ হয় আকৌ বাঢ়ি যায় কাৰণ আকৌ ডি ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ লয় আৰু সিঙ্গেল হ'বলৈ লয় So here in moving along the period from left to right, the melting point of these metals first increases to maximum and then decreases regularly toward the end of the period. So melting points of these metals rise to a maximum at D5 except of anomalous values of manganese and technetium and fall regularly as the atomic number increases. So কৈছো atomic number increase হোৱাৰ লগে লগে লাষ্টৰ ফালে মানে manganese পাৰ হোৱাৰ লগে লগে কি হয় আকৌ ইলেক্ট্ৰন ফিল হ'বলৈ লয় তো এইকাৰণে তাতে মেল্টিং পইণ্ট অলপ গ্ৰেজুৱেলি ডিক্ৰিজ হয় আৰু তো তাৰপিছত দিছে দ্য ষ্ট্ৰেংথ অফ ইণ্টাৰএটমিক বণ্ডছ ইন ট্ৰেনজিশ্যন এলিমেণ্টছ ইজ ৰাফলি ৰিলেটেড টু দ্য নাম্বাৰ অফ হাফ ফিল্ড ডি অৰ্বিটেলছ মই আগতে কৈছোঁ যে যিবিলাকত হাফ ফিল্ড ডি অৰ্বিটেলছ থাকে তাতে মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি থাকে চ' ইন দ্য বিগিনিং অফ দ্য নাম্বাৰ অফ হাফ ফিল্ড ডি অৰ্বিটেলছ ইনক্ৰিজেছ টিল দ্য মিডিল মানে ফাৰ্ষ্ট যদি তুমি স্কেণ্ডিয়াম পৰা মেংগানিজলৈকে লোৱা হাফ ফিল্ড ডি অৰ্বিটেল বাঢ়ি গৈ থাকে সেইকাৰণে সিহঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হৈ থাকে সেইকাৰণে কি হয় সিহঁতৰ ইণ্টাৰ পাৰ্টিচিপল বণ্ড বা মেটালিক বণ্ডটো বেছি হয় সেইকাৰণে সিহঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি হৈ গৈ থাকে তাৰপিছত কৈছে
but thereafter the pairing of electrons in the d orbitals occurs and the number of half filled orbitals decreases, which also cause decrease in it. তাৰপিছত কি হয় মেংগানিজৰ পিছৰ পাৰৰ পৰা d orbital filled up হ'বলৈ লয়, that means number of single electron decrease হ'বলৈ কমি যায়, গতিকে কি হয় ইয়াৰ মেল্টিং পইণ্ট বইলিং পইণ্ট গ্ৰেজুৱেলি ডিক্ৰিজ হয়। তো ফাৰ্ষ্ট ইনক্ৰিজ হয়, মেংগানিজত কম হয়, তাৰপিছত অলপ ইনক্ৰিজ মানে আল্টিমেটলি ডিক্ৰিজ হৈ গৈ থাকে মেল্টিং পইণ্ট এলং দ্য পিৰিয়ড। চ' 4D 5D সিৰিজতো সেম কেছ হ'ব, যদি 3D সিৰিজতো হয় 4D 5D সিৰিজতো সেম কেছ হ'ব। তাৰপিছত আছে ট্ৰেণ্ডছ ইন এনথালপিজ অফ এটমাইজেশ্যন অফ ট্ৰেনজিশ্যন এলিমেণ্ট। এনথালপিজ অফ এটমাইজেশ্যন, হোৱাট ইজ এনথালপিজ অফ এটমাইজেশ্যন? এনথালপি অফ দি চেঞ্জ ইন এনথালপি, দ্যাট মিনছ এনথালপি যদি তোমাৰ এটা মলিকুল বা এটা কম্পাউণ্ডক যদি তুমি এটমলৈ গেছিয়াছ এটমলৈ কনভাৰ্ট কৰাৰ কাৰণে যিখিনি এনথালপি এনাৰ্জি চেঞ্জ হয়, এনাৰ্জি প্ৰডিউচ হয়, এনাৰ্জি এবজৰ্ব হয়, সেইটো হৈছে এনথালপিজ অফ এটমাইজেশ্যন। তো এই এনথালপিজ অফ এটমাইজেশ্যন সেম মেল্টিং পইণ্ট বইলিং পইণ্টৰ নিচিনাই হয়, যে ফাৰ্ষ্ট সিহঁতৰ এনথালপিজ অফ এটমাইজেশ্যন বাঢ়ি গৈ থাকে, মিডিলত কম, তাৰপিছত আকৌ গ্ৰেজুৱেলি ইনক্ৰিজ হয়। তো আল্টিমেটলি মানে ফাৰ্ষ্ট এলিমেণ্টছবিলাকৰ এনথালপিজ অফ এটমাইজেশ্যন বেছি হৈ থাকে। ইট ইজ ৱাই ইট ইজ সিৰিজ 1, ফাৰ্ষ্ট এনথালপিজ এটমাইজেশ্যন ইনক্ৰিজ হৈ গৈছে, আকৌ মিডিলত কমিছে, আকৌ গ্ৰেজুৱেলি ইনক্ৰিজ হৈ পেলাই আকৌ ডাউন হৈছে। ইয়াতে একটা কুৱেশ্যন আছে, ইন 3D সিরিজ অফ দ্য এলিমেন্টস জিংক হ্যাজ দ্য লোয়েস্ট ভ্যালু অফ এনথালপি অফ এটমাইজেশ্যন ওয়াই? আমাৰ 3D সিরিজত একদম লাষ্ট এলিমেণ্টটোৰ নাম হৈছে জিংক। তো জিংকৰ একেবাৰে লোয়েষ্ট এনথালপি অফ এটমাইজেশ্যন কিয়? কাৰণ এইটোৱে যে সিহঁতৰ ডি অৰ্বিটেলবিলাক ফুলফিল। আমি আগতে কৈছোঁ যিবোৰ এলিমেণ্টছ বা ট্ৰেনজিশ্যন এলিমেণ্টবিলাক যিবিলাকৰ হাফ ফিল্ড এটমিক অৰ্বিটেল আছে সিহঁতৰ মেল্টিং পইণ্ট বইলিং পইণ্ট বেছি থাকে, চিমিলাৰলি এনথালপি অফ এটমাইজেশ্যন বেছি থাকে। তো ইয়াতে দিছে এমং দ্য elements in the series zinc is the only metal which does not possess an unpaired electron in the valence shell, so zinc has the weakest metallic bond among the elements of the series. এখানে জিংকৰ and enthalpy of atomization কম হয়। নেক্সট আছে এটমিক এণ্ড আয়নিক ৰেডিয়াই। চ' এটমিক এণ্ড আয়নিক ৰেডিয়াই মানে সাইজৰ কথা কৈছে। চ' আমি জানো যে যিকোনো এটা পিৰিয়ড লোৱা, এলং দ্য পিৰিয়ড কি বাঢ়ে, নাম্বাৰ অফ এটমিক নাম্বাৰ বাঢ়ে। এটমিক নাম্বাৰ বাঢ়িলে কি হয়, নিউক্লিয়াৰ চাৰ্জ বাঢ়ে, আৰু নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈ থাকিলে কি হয়, এটমিক সাইজ বা এটমিক ৰেডিয়াছ কমি গৈ থাকে, কাৰণ নিউক্লিয়াছ আৰু আউটাৰ মোষ্ট শেল ইলেক্ট্ৰনৰ এট্ৰাকশ্যনটো বাঢ়ি যায়, এটমিক সাইজটো কমি যায়। চ' ইয়াতে কৈছে দি এটমিক আয়নিক ৰেডিয়া ফাৰ্ষ্ট ডিক্ৰিজেছ টিল দ্য মিডিল, মানে চিমিলাৰলি আগৰ নিচিনাই কৈছে যে প্ৰথমে স্কেনেডিয়ামৰ পৰা যদি মেংগানিজলৈকে ষ্টাৰ্ট কৰা এটমিক সাইজ কমি গৈ থাকে, কাৰণ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈ আছে। কিন্তু তাৰপিছৰ পৰা কি হয়, ইলেক্ট্ৰনবিলাক পেয়াৰ্ড হ'বলৈ লয়, মানে মেংগানিজৰ পিছত যদি তুমি আইৰণ লোৱা, কোবাল্ট লোৱা, নিকেল লোৱা, ডি ইলেক্ট্ৰনবিলাক ফিল্ড আপ হ'বলৈ লয়। তো ফিল্ড হোৱাৰ লগে লগে কি হয় যে ইহঁতৰ ইলেক্ট্ৰন ৰিপালশ্যন বা স্ক্ৰিনিং ইফেক্টটো বাঢ়ি যায়, শিল্ডিং ইফেক্ট বাঢ়ি যায়। শিল্ডিং ইফেক্ট বা স্ক্ৰিনিং ইফেক্ট বাঢ়িলে কি হয়, এটমিক সাইজটো বাঢ়ি গৈ থাকে। সেইকাৰণে ফাৰ্ষ্ট এটমিক সাইজ স্কেনেডিয়াম টু মেংগানিজ ডিক্ৰিজ হয়, তাৰপিছত গ্ৰেজুৱেলি অলপ সাইজটো বাঢ়ি গৈ থাকে, মানে অলমষ্ট লাষ্টৰ ফালে মেংগানিজৰ ক্ৰমিয়ামৰ পিছত মেংগানিজৰ পৰা ষ্টাৰ্টিং কৰি পেলাই প্ৰায় কপাৰ জিংকলৈকে সিহঁতৰ এটমিক ৰেডিয়া নিয়াৰলি অলমষ্ট ছেম থাকে, কাৰণ তাতে শিল্ডিং ইফেক্ট বা স্ক্ৰিনিং ইফেক্টটো হ'বলৈ লয়। তো ইয়াতে দিছে দ্য এটমিক আয়নিক ৰেডিয়াই ফাৰ্ষ্ট ডিক্ৰিজেছ টিল দ্য মিডিল বিকজ অলমষ্ট কনষ্টেণ্ট এণ্ড দেন ইনক্ৰিজেছ টুৱাৰ্ডছ দ্য এণ্ড অফ দ্য পিৰিয়ড। এইটোৱেই যে প্ৰথমে এটমিক সাইজ ডিক্ৰিজ হয়, মিডিলত কনষ্টেণ্ট হৈছে, অলপ ছেম হৈ থাকে, আৰু লাষ্টত অলপ গ্ৰেজুৱেলি ইনক্ৰিজ হয়, কিন্তু হ'লেও ইমান চেঞ্জ নহয়। চ' নিউ ইলেক্ট্ৰন এণ্টাৰ্ছ এ ডি অৰ্বিটেল ইচ টাইম দ্য নিউক্লিয়াৰ চাৰ্জ ইনক্ৰিজেছ বাই দ্য ইউনিটি, মানে প্ৰথমতে যিটো আমাৰ ডি ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ লয়, মানে স্কেনেডিয়াম টাইটেনিয়াম, জাষ্ট তেতিয়া শিল্ডিংটো কম হয়, নিউক্লিয়াৰ চাৰ্জৰ ইফেক্টটো বেছি হয়, আৰু নিউক্লিয়াৰ চাৰ্জ ইফেক্ট বেছি হোৱাৰ লগে লগে এটমিক সাইজটো কমি যায়। বাট দ্য শিল্ডিং ইফেক্ট অফ এ ডি ইলেক্ট্ৰন ইজ নট দ্যাট ইফেক্টিভ, এইটোৱে কৈছোঁ। হেন্স দ্য নেট ইলেক্ট্ৰষ্টেটিক এট্ৰেকশ্যন বিটুইন দ্য নিউক্লিয়াৰ চাৰ্জ এণ্ড দ্য আউটাৰ মোষ্ট ইলেক্ট্ৰন ইনক্ৰিজেছ এণ্ড দ্য আয়নিক ৰেডিয়াছ ডিক্ৰিজেছ। এইটোৱে কৈছোঁ যে প্ৰথম কেছত কি হয়, নিউক্লিয়াৰ চাৰ্জটো বাঢ়ি গৈ থাকে, ডি ইলেক্ট্ৰন ফিল্ড আপ হয়, কিন্তু তেতিয়া শিল্ডিং ইফেক্টটো ইমান ইফেক্টিভ নহয়, ডি অৰ্বিটেলৰ শিল্ডিং ইফেক্ট ইমান পাৱাৰফুল নহয় যেনেকুৱা এছ অৰ্বিটেলত হয়, সেইকাৰণে ফাৰ্ষ্ট এটমিক সাইজ ডিক্ৰিজ হয়। However, the increase in nuclear charge is partly cancelled by the increase in screening effect of the electrons in the d orbitals of the penultimate shell. এটাই কৈছে increase in the atomic radii towards the end may be attributed to the electron repulsion, মানে লাষ্টৰ ফালে কি হয়, মেংগানিজ পাৰ হৈ গ'লে কি হয়, ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ লয়, তেতিয়া ইলেক্ট্ৰন ৰিপালশ্যন হয়,
ৰিপালশ্যন কি মানে আল্টিমেটলি এটমিক সাইজটো ইনক্ৰিজ হ'বলৈ লয় সেইকাৰণে মানে আল্টিমেটলি লাষ্টৰ ফালে এটমিক সাইজ গ্ৰেজুৱেলি ইনক্ৰিজ হয় মানে প্ৰথমে কনষ্টেণ্ট মিডিলত কনষ্টেণ্ট থাকে তাৰপিছত ইনক্ৰিজ হ'বলৈ লয় ইয়াতে কৈছে দ্য ৰিপালচিভ ইণ্টাৰেকশ্যন বিটুইন দ্য পেয়াৰ্ড ইলেক্ট্ৰন কজেছ ইনক্ৰিজ ইন এটমিক আয়ৰন এনাৰ্জি সেইটোৱে কৈছোঁ তো এইটো যদি চাবলৈ লোৱা প্ৰথমে চোৱা এটমিক সাইজ ডিক্ৰিজ হৈ গৈছে তাৰপিছত ইয়াতে অলপ মিডিলত একেবাৰে কম তাৰপিছত আকৌ জেনেৰেলি ইনক্ৰিজ হয় কাৰণ ডি ইলেক্ট্ৰন ফিল আপ হয় ইলেক্ট্ৰন ৰিপালশ্যন হয় এইটোৱেই কাৰণ সো আৰু এটা কেছ আছে দেয়াৰ ইজ এন ইনক্ৰিজ আমি জেনেৰেলি জানো যে যিকোনো এটা গ্ৰুপ ল'লে কি হয় এটমিক সাইজ বাঢ়ি গৈ থাকে হয়নে নাই এতিয়া 3D সিৰিজ আৰু 4D সিৰিজ যদি লোৱা 3D সিৰিজ 4D সিৰিজতকৈ অলপ ওপৰত মানে তাৰ এটমিক নাম্বাৰ এটমিক সাইজটো কম জেনেৰেলি 3D সিৰিজ ইজ স্মলাৰ ইন সাইজ দেন 4D সিৰিজ কিন্তু এটা ইণ্টাৰেষ্টিং কেছ আছে ভেৰি ভেৰি ইণ্টাৰেষ্টিং কেছ ইন কেছ অফ ইফ ইউ কম্পেয়াৰ দ্য সাইজ অফ দ্য 4D সিৰিজ এণ্ড 5D সিৰিজ মানে এইটো হৈছে 3D সিৰিজ স্কেনেডিয়াম টু জিংক এইটো হৈছে 4D সিৰিজ এইটো হৈছে 5D সিৰিজ তো ইয়াতে কি হৈছে 3D সিৰিজৰ সাইজ 4D সিৰিজতকৈ কম কাৰণ ডাউন দ্য গ্ৰুপ কি হয় এটমিক সাইজ ইনক্ৰিজ হয় কিয় নাম্বাৰ অফ শেল ইনক্ৰিজ হয় বাট দেয়াৰ ইজ এ ইণ্টাৰেষ্টিং কেছ ইন কেছ অফ এ 4D সিৰিজ এণ্ড 5D সিৰিজ কি হয় 4D সিৰিজ আৰু 5D সিৰিজৰ এটমিক সাইজ ইমান ডিফাৰেঞ্চ নাই অলমোষ্ট সেম নিয়াৰলি সেম যদিও আমি জানো যে ডাউন দ্য গ্ৰুপ এটমিক সাইজ ইনক্ৰিজ হ'ব লাগিছিল বাট দেয়াৰ ইজ এ সিমিলাৰ ইন সাইজ ইন 4D সিৰিজ এণ্ড 5D সিৰিজ ইয়াৰ কাৰণটো হৈছে ইয়াক কোৱা হয় লেন্থেনাৰ্ড কণ্ট্ৰেকশ্যন তো লেন্থেনাৰ্ড কণ্ট্ৰেকশ্যন মানে কি যে 4D সিৰিজ আৰু 5D সিৰিজত কি হয় লেন্থেনাৰ্ড সিৰিজ আহি যায় এইটো লেন্থেনাৰ্ড সিৰিজ তো এই লেন্থেনাৰ্ড সিৰিজত কি হয় 4f অৰবিটেল মানে f ইলেক্ট্ৰন ফিল্ড আপ হ'বলৈ লয় আৰু f ইলেক্ট্ৰনে তোমাৰ স্ক্ৰিনিং বা শিল্ডিং একেবাৰে কম কৰে বাধা কম দিয়ে তো যিমানে শিল্ডিং বেছি হ'ব সিমানে সাইজটো ডাঙৰ হ'ব কিন্তু শিল্ডিং যেহেতু কম গতিকে সাইজটো 4D সিৰিজৰ সৈতে সমান হয় শিল্ডিংটো কম হয় সেইকাৰণে এইটো কোৱা হয় লেন্থেনাৰ্ড কণ্ট্ৰেকশ্যন যে কুৱেশ্যন সুধিব পাৰে যে ইয়াতে এটা কুৱেশ্যন আছেও যে when we go down the group 4 from মানে জাৰ্কনিয়াম এইটো হৈছে জাৰ্কনিয়াম গ্ৰুপ 4D সিৰিজ টু হাফনিয়াম 5D সিৰিজ এইটো হাফনিয়াম জাৰ্কনিয়ামৰ পৰা হাফনিয়ামলৈকে the atomic radii values of the two elements are found to be 160 and 159 একদম সেম 160 আৰু 159 ইমান ডিফাৰেঞ্চ নহয় respectively explain তো ইয়াতে কৈছে normally if we go down a group the atomic size increases due to the increase in the atomic number of shells generally আমি জানো ডাউন এ গ্ৰুপ গ'লে কি হয় নাম্বাৰ অফ শেল বাঢ়ি যায় that means atomic size বাঢ়ি যায় but due to the lengthened contraction the sizes of zirconium and hafnium becomes almost same তো এইটো হৈছে কি যে 4D সিৰিজ আৰু 5D সিৰিজ বিলাকৰ এলিমেন্টছ বিলাকৰ সাইজ নিয়াৰলি সেম যদিও ডাউন দ্য গ্ৰুপ গ'লে সাইজ বাঢ়িব লাগিছিল আৰু এইটো হোৱাৰ কাৰণ কি লেন্থেনাৰ্ড কণ্ট্ৰেকশ্যন তো ইয়াতে কৈছে why do the transition elements exhibit higher enthalpies of atomization কাৰণ সেম কথা ডি ইলেক্ট্ৰন আছে হাফ ফিল্ড ইলেক্ট্ৰন বিকজ অফ দ্য লাৰ্জ নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰনছ in their atoms they have stronger interatomic interaction and hence stronger bonding between the atoms of resulting in the higher enthalpies of atomization এটোৱে যে সিঙ্গেল ফিল ইলেক্ট্ৰন বা সিঙ্গেল ইলেক্ট্ৰন থাকিলে এন্থালপি অ্যাটমাইজেশন বেশি হয় মেল্টিং পয়েন্ট বেশি হয় এইটো হৈছে মেইন কাৰণ তো আজি ইবাৰলৈকে হ'ব কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ গৈছে নেক্সট ভিডিঅ'ত আমি নেক্সট প্ৰপাৰ্টিজখিনি এক্সপ্লেইন কৰিম থেংক ইউ